দেশৰ সৰ্বসাধাৰণ ৰাইজক পুনৰ মাধমাৰ সদায় চৰকাৰে ইতিমধ্যে 1 এপ্ৰিলৰ পৰা 800বিধ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সিদ্ধান্ত গ্ৰহণ কৰাক লৈ দৰং জিলাৰ বেছিমাৰীত ইতিমধ্যে গ্ৰাহকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মই এই মুহূৰ্তত উপস্থিত আছো দৰং জিলাৰ বেছিমাৰী এখন ফাৰ্মাসীত। মোৰ সতীৰ্থ আনোৱাৰ আছে, আনোৱাৰ সামগ্ৰিক পৰিৱেশ দেখুৱাব। গ্ৰাহকসকল আহিছে, তেওঁলোকে যিখিনি দৰকাৰী ঔষধ পাতি সেইখিনি ঔষধ পাতি ক্ৰয় কৰা পৰিলক্ষিত হৈছে। গ্ৰাহকসকলৰ মন্তব্য ল'ম, তেওঁলোকে কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে। যিহেতু 1 এপ্ৰিলৰ পৰা পুনৰ দাম বৃদ্ধি পাব, ইতিমধ্যে দাম সৰু সৰু ঔষধৰ বৃদ্ধি পাই থকা বুলিও আমি যেহেতু গম পাইছো, এই সন্দৰ্ভত কিছু মন্তব্য ল'ব চেষ্টা কৰিম। মই আপোনাৰ কাষলৈ আহিছো, আপুনি এজন গ্ৰাহক হিচাপে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব, যিহেতু এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা পুনৰ 800বিধ ঔষধৰ মূল্য বৃদ্ধি পাব, গ্ৰাহক হিচাপে কি কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? চাওক, ঔষধ ল'ব আহিছো, এতিয়া আমি গম পাইছো যে ঔষধ দাম বৃদ্ধি হৈছে অলৰেডি। গতিকে 800বিধ ঔষধৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে আমাৰ যথেষ্ট অসুবিধা হ'ব। যি সময়ত নেকি চৰকাৰে জনকল্যাণমূলক আঁচনিবিলাক লৈ আছে, সৰ্বসাধাৰণ ৰাইজক সকাহ দি আছে, সেই সময়ত আটাইতকৈ প্ৰয়োজনীয় বস্তু হৈছে ঔষধখিনি যদি মূল্য বৃদ্ধি কৰে যথেষ্ট অসুবিধা হ'ব। মই আশা কৰিম, চৰকাৰক অনুৰোধ জনাম, চৰকাৰে যাতে ঔষধখিনি মূল্য বৃদ্ধি নকৰি ঔষধখিনি বিনামূলীয়া কৰি দিব লাগে, যাতে চৰকাৰে বিনামূলীয়া কৰাৰ লগে লগে আমাৰ সাধাৰণ ৰাইজে ঔষধখিনি পাব পাৰে আৰু বিভিন্ন বেমাৰৰ পৰা তেওঁ সোনকালে আৰোগ্য লাভ কৰিব পাৰে। যেহেতু ধৰক এন্টিবায়টিকৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ঔষধ পাতি যথেষ্ট কিন্তু দামত আমি ক্ৰয় কৰি কিনি খাব লাগে, তাৰ মাজত যদি পুনৰ ঔষধৰ দাম বৃদ্ধি পায় গ্ৰাহকসকলে নিশ্চয় অসুবিধাৰ সন্মুখীন হ'ব। হয়, নিশ্চয় হ'ব, কাৰণ আমাৰ এটা বাজেটত আহে। আমি দোকানত আজি ঔষধ কিনিব আহিছো, ঔষধৰ দাম বৃদ্ধি হৈ গৈছে, যিখিনি পইচা লৈ আহিছে সেইখিনি পইচাৰে নাটে। গতিকে প্ৰতিদিনে যদি এনেকৈ আমাৰ মূল্য বৃদ্ধি হৈ থাকে তেতিয়াহ'লে আমাৰ চলা বহুত অসুবিধা হৈ যাব। গতিকে ঔষধৰ মূল্য বৃদ্ধিটো ঠিক হোৱা নাই চৰকাৰে এইখিনি বিবেচনা কৰিব লাগে। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু গ্ৰাহকসকল আছে, তেওঁলোকৰ মন্তব্য ল'ব চেষ্টা কৰিম, গ্ৰাহকসকলে কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। মই আপোনাৰ কাষলৈ আহিছো, যিহেতু 1 এপ্ৰিলৰ পৰা পুনৰ 800বিধ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি পাব, এন্টিবায়টিকৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ঔষধ। আপুনি গ্ৰাহক হিচাপে কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব, যিহেতু আপোনালোকে ঔষধ কিনি খাব লাগে, যি সময়ত চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে সৰ্বসাধাৰণ ৰাইজক সকাহ দিয়াৰ স্বাৰ্থত, ঠিক তেনে সময়তে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কিন্তু আকৌ 800বিধ ঔষধৰ দাম বৃদ্ধি কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আপুনি গ্ৰাহক হিচাপে কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? হয়, এইটো মানে এটা সাংঘাতিক হৈছে যে নিৰ্বাচনৰ আগে আগে মানে চৰকাৰে ৰাইজকহে সকাহ দিব লাগে, তাৰে উল্টা হৈছে, বিপৰীত হৈছে। আমি দেখা পাইছো, আমি সদায় ঔষধ কিনিব লাগে। এতিয়া সৰু সুৰা ঔষধ কিনিব আহিলেও আজি যদি এটা ৰেটত কিনো, কালি আকৌ বেলেগ ৰেট হৈ যায়। এতিয়া কথা হ'ল, চৰকাৰে বিভিন্ন আঁচনি দিছে, আঁচনি দিয়াত ধৰক চাউলৰ কথা কওঁ, এতিয়া চাউলটো ফ্ৰী কৰি ঔষধটো দিছে মূল্য বৃদ্ধি কৰি। মই কৈ আছো এইটো ঔষধটো আপোনালোকে ফ্ৰী কৰক। ঔষধত আপোনালোকে এনে GST ভৰাইছে, বহুত দুখীয়া মানুহ আছে ঔষধ কিনিব নোৱাৰে। তো যেনেকুৱা হয়, কথাটো হ'ল যে ধনীৰ কাৰণে সুবিধা দিছে। আপোনালোক ধৰক সোণ কিনিবলৈ গ'লে আপুনি 3% টেক্স দি সোণ কিনিব পাৰে। আপুনি লাক্সাৰী গাড়ী কিনিব গ'লে আপোনাৰ 3% টেক্সত আপোনাৰ গাড়ী ওলাই দিয়ে। কিন্তু এতিয়া কথা হ'ল, এই জীৱনদায়িনী ঔষধ এইবিলাকত 18% GST লগায় আৰু তাৰ ওপৰত মূল্য বৃদ্ধি। এইটো মানে অস্বাভাৱিক হৈ গৈছে আমাৰ বাবে। আমি এইটো ভাবোঁ যে সেইদিনাখন চৰকাৰে মহিলাসকলৰ বাবে যিটো গেছৰ কাৰণে 100 টকা হ্ৰাস কৰিলে, তেনেকে চৰকাৰে এইটো ঔষধৰ ক্ষেত্ৰত দাম হ্ৰাস কৰিব লাগে। তথাপি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এইটো সিদ্ধান্ত লোৱা হৈছে। এইটো সিদ্ধান্ত চৰকাৰৰ বাবে এটা জটিলতা আহিব। চৰকাৰে ইয়াৰ উত্তৰ ভোটৰ জৰিয়তে দিব বুলি মই আশা কৰোঁ। যেতিয়া ফাৰ্মাচীত ঔষধ কিনিবলৈ আহি কিনে যেতিয়া দাম বৃদ্ধি পাইছে, তেতিয়া অনুভৱ কেনেকুৱা হয়? এতিয়া অনুভৱ এইটোৱে যে চৰকাৰটো বহুত ক্ষেত্ৰত এইটো কি কয় আপোনাৰ ব্যাপক হৈছে, যে নিয়ন্ত্ৰণ কৰিব পৰা নাই। তো এইটো ক'ব বিচাৰিছোঁ যে চৰকাৰে ইয়াৰ উত্তৰ ৰাইজে ভোটৰ জৰিয়তে চৰকাৰক দিব বুলি মই আশা কৰিছোঁ। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ফাৰ্মাচীৰ গৰাকী আছে, মই আপোনাৰ কাষলৈ আহিছোঁ, যিহেতু আপুনি এজন ব্যৱসায়ী, বিভিন্ন ধৰণৰ গ্ৰাহক আপোনাৰ দোকানলৈ আহে। পুনৰ 1 এপ্ৰিলৰ পৰা 800বিধ ঔষধৰ দাম বৃদ্ধি পাব, ইতিমধ্যে দাম বৃদ্ধি পাই থকা বুলি গ্ৰাহকে আমাক জনাইছে। কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হয় আপোনালোকে? আমাৰ অসুবিধাৰ সন্মুখীন হৈছে বহুত। তাৰমানে আগৰ পৰা তাৰমানে যোৱা 2 মাহ হ'ল মেডিচিনৰ দাম বাঢ়িছে। বাঢ়াৰ লগে লগে আমাৰ কাষ্টমাৰবিলাক বহুত তাৰমানে শাস্তিৰ সন্মুখীন হৈছে। আমাক বাৰ বাৰ সুধি থাকে, মেডিচিনৰ দাম বঢ়াৰ লগে লগে সুধি থাকে। কিন্তু এইটো বহুত আমাৰ কাৰণে বহুত দুখিত। তাৰমানে আমি ক'ব নোৱাৰোঁ, তাৰমানে ওপৰৰ পৰা চৰকাৰে বঢ়াই দিয়াৰ লগে লগে আমাৰ তাৰমানে সন্মুখীন হৈছে। ইতিমধ্যে দাম বৃদ্ধি পাই আছে ঔষধৰ, পুনৰ 1 তাৰিখৰ পৰা আকৌ বৃদ্ধি পাব।
দামটো বহুত বাঢ়িছে আগৰ পৰা বাঢ়িছে মোটামুটি ধৰক 2-3 মেডিচিনৰ দাম বাঢ়িছে অলৰেডি আগৰ পৰা বাঢ়িছে কিন্তু আকৌ শুনা পাই আছো 1 এপ্ৰিলৰ পৰা দাম আকৌ 800 মেডিচিনৰ দাম বাঢ়িব বুলি ভাবিছো কিন্তু এনেকুৱা দাম বাঢ়াৰ লগে লগে আমাৰ ফাৰ্মাচীৰ কাৰণে বহুত শাস্তিৰ সন্মুখীন হ'ব লাগে গ্ৰাহকসকল আহি কিনে মেডিচিনৰ দাম দৰ কৰা পৰিলক্ষিত হয় আহি কিনে তেওঁলোকে ঔষধ পাতি দাম দৰ কৰে নেকি বৰ্তমান দাম দৰটো বহুত দাম দৰ কৰে দাম দৰ কৰাৰ লগে লগে সিহঁতে বহুত ঔষধ নলয় থৈ যায় গুচি যায় ঔষধ নাখাওঁ বুলি কৈ গুচি যায় তো এক প্ৰকাৰ আপোনালোকে মানে অসুবিধাৰ সন্মুখীন হৈছে আমিতো বহুত অসুবিধাৰ সন্মুখীন হৈছো এই সন্দৰ্ভত চৰকাৰক কিবা আহ্বান জনাব আপুনি চৰকাৰক এটাই আহ্বান জনাও মেডিচিনৰ দাম অলপ কমাই দিব লাগে তেনেকুৱা ধৰক ইলেকশ্যনৰ আগে এইটো ইমান ঔষধৰ দাম নবঢ়াই কেনে ঔষধৰ দামটো অলপ কমাই দিব বুলি মই চৰকাৰক আহ্বান জনাইছো এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো এয়া আছিলে বেচিমাৰীৰ ব্যৱসায়ী তথা গ্ৰাহকসকল তেওঁলোকৰ মন্তব্য ললো যেহেতু 1 এপ্ৰিলৰ পৰা পুনৰ 800বিধ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি পাবৰ দাম বৃদ্ধি কেন্দ্ৰ কৰি ইতিমধ্যে দৰং জিলাৰ বেচিমাৰীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তেওঁলোকে চৰকাৰক আহ্বান জনাইছে যে দাম বৃদ্ধি নকৰি দাম পুনৰ কমাব লাগে যেহেতু গ্ৰাহকসকল ফাৰ্মাচীত আহি যেহেতু ঔষধ পাতিৰ দাম দৰ বৃদ্ধি পোৱা বুলি শুনা পায় তেতিয়া হয়তো মেডিচিন থৈও যাব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি ইতিমধ্যে দোকানীজনে আমাক জনাইছে এই সন্দৰ্ভত চৰকাৰক চিন্তা চৰ্চা কৰিবলৈ ND24ৰ জৰিয়তে আহ্বান জনাইছে দলগাঁৱৰ পৰা আনোৱাৰৰ সহযোগত মই ৰফিক তালুকদাৰ ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত